আপোনালোকে আমাক মাতি পেলাই আমাক অপমানিত কৰিছে। প্ৰথম আপোনালোকে জানিব লাগে, আপোনালোকে আমাক মাতি পেলাই অপমানিত কৰিছে। কোনো যাব নোৱাৰে, ঠিক আছে। আৰু সেইখিনি VIP বুলি নহয়, there are some protocols we have to follow them, okay? আপোনালোকে এনে ক'লে নহ'ব নহয়। তেওঁ সোধক আকৌ কোন হয় আপুনি নাই সোধা যে? চবকে সুধিব। We are keeping a distance for everybody. এটা কি হ'ব? আপোনালোকে কি দিব নিদিয়ে? এই হাত লগাবচোন, তেওঁ কি হাত লগায়? আপোনালোকৰ কাৰণে তাত আমি ধুনীয়াকৈ জাগা থৈছোঁ। যাব নিদিয়ে কিবা? এইফালে নহয় ন, আৰে এফালে গ'লে একেটা, এফালে গ'লে একেটা। আমাৰ কি হৈছে? আহি যাওক আপুনি। নাই নাই, মই নাযাওঁ। আমি চব নাই নাই, আমি একেলগতে কিবা কৰিম। আপোনালোকে আমি আজি বয়কট কৰিম। যদি আপোনালোকে সেইফালে যাবলৈ ৰাস্তা আছে তেতিয়াহ'লে মোৰ কাণখন কাটি দিব, ঠিক আছে? হ'ব? মিডিয়া ফুটেজটো ক'ব লাগিব। আপোনাৰ ভাইছ এনেকুৱা হ'ব নালাগিছিলে, কাণখন কাটি দিবতো ভাইছ হ'ব নালাগিছিলে। আপুনি নাই 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 বাইদেউ, আপুনি ভুল কৰিছে। এইটো আপোনাৰ ভাইছ এইটো হ'ব নালাগিছিলে। মোৰ কাণখন কাটি দিব, সেইটো আপোনাৰ ভাইছ হ'ব নালাগিছিলে। এইফালে বন্ধ কৰি থোৱা নাই, আপোনাৰ ভাইছ এইটো হ'ব নালাগিছিলে। মেডাম তেখেতে কেনেকৈ আহিলে? বন্ধ কৰি তেওঁ কেনেকৈ আহিলে? আপুনি যি কৈছে মানি লৈছে। তেওঁ বন্ধ কৰি দিছে, তেখেত কেনেকৈ আহিলে? আমাৰ প্ৰশ্ন এইটো, তেখেত কেনেকৈ আহিলে? কেনেকৈ আহিলে? নাই নাই বাইদেউ, এটা জাষ্ট এটা তেখেত কেনেকৈ আহিলে? তাৰমানে কি মানে আপোনালোকৰ যিবিলাক ঘৰৰ মানুহ এইবিলাক হ'ব পাৰে, বাকী মিডিয়াই যদি আহিব ন, আপুনি কেনেকৈ আহিলে? খালি ঘৰৰ মানুহবিলাক দায়িত্ব বহাই থৈ দিয়ক। ভিৰ হোৱা নাছিলে। ভিৰ হওক নহওক, ঘটনা ঘটিবলৈ হ'লে ভিৰতো হ'ব, মানুহ থাকিলেও হ'ব। আপোনালোকে কি চিকিউৰিটি কৰিছে? তেখেত গুচি আহিলে। মুঠতে ঘৰৰ মানুহবিলাক ৰাইজত এফালেদি সোমাব পাৰে। SDO অফিচৰ চব ঘৰৰ মানুহ, SDO অফিচৰ ঘৰৰ মানুহবিলাক এফালেদি সোমাব পাৰে। আমি বয়কট কৰিছোঁ চবে। বোকাজান মহকুমা প্ৰশাসনৰ এক নাচুট নাভূত নিৰ্দেশনা যে যি স্বাধীনতা দিৱস তেওঁলোকে উদযাপন কৰিছে, তাত সংবাদ মাধ্যমক প্ৰৱেশত বাধা দিছে। এটা নাচুট নাভূত ঘটনা অসমৰ কোনো জেগাত আমি খবৰ লৈছোঁ, কোনো জেগাত এনেকুৱা নিৰ্দেশনা অহা নাই। কিন্তু বোকাজানৰ সংবাদ মাধ্যমৰ সাংবাদিকসকল যেতিয়া বোকাজান মহকুমা প্ৰশাসনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিল নিমন্ত্ৰণ ক্ৰমে, কিন্তু তেওঁলোকক প্ৰৱেশত বাধা দিলে পুলিচ প্ৰশাসন আৰু বোকাজান মহকুমা প্ৰশাসনৰ দণ্ডাধীশে। গতিকে আমি ইয়াৰ দ্বাৰা স্পষ্ট কৰি দিছোঁ যে যিটো সময়লৈকে বোকাজান মহকুমা প্ৰশাসনে ইয়াত স্থিতি স্পষ্টীকৰণ নকৰে, স্পষ্ট নকৰে, তেতিয়ালৈকে বোকাজানৰ সংবাদ মাধ্যমে মহকুমা প্ৰশাসনৰ তথা আৰক্ষী প্ৰশাসনৰ কোনো কাৰ্যসূচীতে অংশগ্ৰহণ নকৰে। ইয়াত আচলতে ষড়যন্ত্ৰ মানে কোনো অসমৰ কোনো জেগাতে এনেকুৱা নিৰ্দেশনা অহা নাই। কিন্তু বোকাজানত কেনেকৈ বোকাজান মহকুমা প্ৰশাসনে কেনেকৈ এই নিৰ্দেশ দিলে সেয়া আমি ইয়াত ৰহস্যৰ গোন্ধ পাইছোঁ। গতিকে ইয়াৰ বিষয়ত এটা উচিত তদন্ত আমি বিচাৰিছোঁ। আচলতে অতি দুৰ্ভাগ্যজনক, আমি আজি বছৰ বছৰ ধৰি এনেদৰে এই ৰাস্তাটোৱে দিয়ে এই পুলিচৰ নিৰাপত্তাৰ মাজেৰে সাংবাদিকৰ আই কাৰ্ডখন দেখুৱাই আমি পাৰ হৈ যাব পাৰিছিলোঁ। আমি বাতৰি সংগ্ৰহৰ কাৰণে বিভিন্ন সময়ত গৈছিলোঁ। কিন্তু এইবাৰ দেখা গৈছে যে আজি পটককৈ কোৱা হৈছে যে আপোনালোকক নিৰাপত্তাজনিত কাৰণত মেটেল ডিটেক্টৰেদি চেক কৰিহে পঠাব পৰাৰ ব্যৱস্থা আছে। কিন্তু আমি দুখ পাইছোঁ যে আমাৰ সন্মুখেদিয়ে কিন্তু বিভিন্ন ব্যক্তিক এই ৰাস্তাটোৱেদি যাবলৈ দিছে, কিন্তু আমাৰ বোকাজানৰ যিসকল মহকুমাৰ যিসকল সাংবাদিক, সেই সাংবাদিকসকলক কিন্তু এই পথেৰে যাবলৈ তেওঁলোকে মানা কৰিছে, বাধা প্ৰদান কৰিছে। এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত তেওঁলোকে এইটো আমাক যদি স্পষ্ট নকৰালৈকে, আমাক ক্ষমা নোখোজালৈকে আমি কিন্তু তেওঁলোকৰ কোনো ধৰণৰ প্ৰশাসনৰ কোনো ধৰণৰ বাতৰি আমি পৰিৱেশন নকৰোঁ বুলি আমি সংকল্পবদ্ধ হৈছোঁ।